এতিয়া মই টেলাৰ চেঞ্জ কৰিম, লবেট টেলাৰ খুলি দিম আৰু মই লগাম সেমি টেলাৰ। টেলাৰ ডাঙৰ আছে, এইটো কালি গৈছিলো গুৱাহাটী, বহুত অসুবিধা হৈছে, আজি মই সেমি টেলাৰ লৈ যাম। লবেট টেলাৰ এতিয়া খুলিম, তেতিয়া চাফা কৰি এতিয়া ৰাখি দিম। হেল্ল' দোস্ত, গুড মৰ্নিং, মই সুৰজ। মোৰ মিনি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। মোৰ সেমি টেলাৰত দুটা নতুন টায়াৰ লগাম আৰু মোৰ টেলাৰৰ বাহিৰত আহিছিলে কোন মানুহে মোৰ দুটা টায়াৰ খুলি চুৰি কৰি লৈ গ'ল। এতিয়া সময় হৈ আছে 1টা আৰু আমাৰ গাড়ী লোডিং হোৱা নাই, তো মই গৈ আছো ভাত খাবলৈ। আৰু আমাৰ কোম্পানীত ভাত খাব গলে এনেকা থালি লৈ যাব লাগে, নহলে তাত গৈ ৰখিব লাগিব। মোৰ গাড়ী এতিয়াও লোডিং হোৱা নাই, কোম্পানীত ভাড়া টেলাৰ আহিছে দুটা, এটা গাড়ী লোডিং হৈছে। মোৰ গাড়ী লোডিং হওঁতে সন্ধিয়া হ'ব। লোডিং কৰাৰ কাৰণে হাইড্ৰেট দি আমি লোডিং কৰিম। এতিয়া এটা গাড়ী উঠাইছো, আমি 3টা গাড়ী লোডিং কৰিম। গাড়ী লোডিং কৰি মই কাটা কৰাৰ কাৰণে লৈ আছো আৰু ইয়াত দেখাম কিমান টন হয়। ইয়াত দেখা আছে 46 টন 940। মোৰ গাড়ীৰ সব কাম হৈ গল আৰু মই পেপাৰ লৈ আছো, এইটো চালান হয়। গাড়ী লোডিং কৰিছো 3 পিচ, তাৰ দাম আছে 50 লাখ টকা। ৰাতি গাড়ী চলিলে আমি ৰুটিয়ে খাওঁ, কিন্তু আজি ভাত খাব মন গৈছে, আজি ভাত খাম গৰম গৰম। এইটো আইচাৰৰ গাড়ী হয়, কিবা ৰিফাইনাৰীৰ মাল লোড কৰিছে। এনেকুৱা মাল বেছি গৈ আছে নিমলিগড়, তাতে ৰিফাইনাৰী বনি আছে। আহি পালো গুৱাহাটী আৰু ইয়াৰ পৰা বেছি সময় নালাগে, ইয়াৰ পৰা আধা ঘন্টাত আমি পাই যাম। আহি লগালগ গাড়ী খালী কৰাৰ কাৰণে লগাই দিছে, হাইড্ৰা দি আমাৰ খালী হ'ব।